श्रीभूमि जिले के पथारकंडी विधानसभा केंद्र के भाजपा दल के उम्मीदवार कृष्णेंदु पाल ने बुबरी घाट चाय बागान तथा असम त्रिपुरा सीमांतवर्ती क्षेत्र काछाड़ी गांव इलाके में आम जनसभा को संबोधित किया। बड़े पैमाने पर लोगों की तांता इस क्षेत्र में देखने को मिली। कृष्णेंदु पाल के सहयोग में ग्रामीण क्षेत्र के लोग तथा शहरी क्षेत्र के लोग एक मंच पर आ रहे हैं। पथारकंडी विधानसभा केंद्र में भाजपा दल के विधायक पद के उम्मीदवार कृष्णेंदु पाल की जय लगभग निश्चित है। इधर कांग्रेस के उम्मीदवार कार्तिक सेना सिन्हा भी अपनी तकदीर आजमा रहे हैं। देखना यह है कि आम जनता या फिर गणदेवता किसे अपना मतदान प्रदान कर उन्नयन व प्रगति की दिशा को सही रूप दे पाते हैं। इस संदर्भ में जानकारी देते हुए आम जनसभा को संबोधित किए जाने के दौरान भाजपा दल के विधायक पद के उम्मीदवार कृष्णेंदु पाल ने विस्तारित तथ्य पत्रकारों के समक्ष उजागर किए। কংগ্রেসের কামে বনাঞ্চল দখল করা, সিলিং সারপ্লাস চাহ বাগিচার মাটি দখল করা আৰু আপুনি যি প্ৰাৰ্থীৰ কথা কৈছে তেওঁৰ ওপৰত গোটেই পাথাৰকান্দি ৰাইজৰ এইটো খং আছে। যেদিন যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আকাইদুম, আদমটিলা, দোৱালিয়া এনেকুৱা বহুত ঠাইত মাটি দখল হৈছে। সেইকাৰণে ৰাইজে এইটো খুব বেয়া পাইছে। আপোনালোকে দেখিছে আজি আদমটিলাৰ ৰাইজ কেনেকুৱা খঙত আছে, আজি আমাৰ এই কুকিতলৰ ৰাইজ কেনেকুৱা খঙত আছে। এইটোতো ৰাইজে এইটো ভাল পোৱা নাই, কাৰণ ৰাইজে কি বিচাৰে যে শান্তি সম্প্ৰীতি ডেভেলপমেণ্ট এইটোৱে ৰাইজে বিচাৰে। ৰাইজে সদায় বিচাৰে যে এই আমাৰ এৰিয়া ডেভেলপমেণ্ট হ'ব, আমাৰ ল'ৰা ছোৱালীৰ যাতে ইয়াত কৰ্মসংস্থানৰ ব্যৱস্থা হয়, আৰু তেওঁলোকে বিচাৰে মাটি দখল। এইটোতো ৰাইজে ভাল নাপায়। তাৰ কাৰণে আপোনালোকে এইটো নিৰ্বাচনৰ 9 এপ্ৰিল এইটো আপোনালোকে গম পাই যাব তেওঁলোকৰ কি অৱস্থা হয়। মিটিং কৰা নাই। আমাক মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই আমাৰ ওপৰত পূৰ্ণ আস্থা ৰাখিছে। আমাক তৃতীয়বাৰৰ কাৰণে আমাক মনোনয়ন প্ৰদান কৰা হৈছে। তাৰ কাৰণে আমি কৃতজ্ঞতা জনাইছোঁ। আৰু আজি আকৌ আমি ওলাইছোঁ আমাৰ পাথাৰকান্দিৰ শ্ৰদ্ধাৰ নাগৰিকৰ গণদেৱতাৰ আশীৰ্বাদ লোৱাৰ কাৰণে। আৰু আপোনালোকে দেখিছে আজি আমাৰ এটা জিলা পৰিষদ আমি মানে আমাৰ বিজয় সংকল্প যাত্ৰালৈ ওলাইছিলোঁ আৰু গোটেই ৰাইজ ওলাই আহিছে। চাহ বাগানক বস্তি এলাকাক সকলে আশীৰ্বাদ দিছে। আর আমার এই আশীর্বাদই আমার কাম করার শক্তি, তার কারণে সকলের আশীর্বাদ বিচাৰিছে। আজি আপোনালোকে বিভাজন নকৰিব। আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ ৰাইজে সদায় ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। তাৰ কাৰণে আপোনালোকে দেখিছে লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যন পাথাৰকান্দিৰ ৰাইজে এনেকুৱা কৃপানাথ মালাক আশীৰ্বাদ দিলে যে আমি গোটেই অসমৰ মাজত 1 নম্বৰ স্থান দখল কৰিব পাৰিছোঁ। আৰু আজি আমি ওলাইছোঁ চাহ বাগানক বস্তি এলেকা সকলো এলেকাৰ ৰাইজ আমাক আশীৰ্বাদ দিছে। আমি কৃতজ্ঞতা স্বীকাৰ কৰি আছোঁ, আৰু তেওঁলোকৰ মংগল হওক আৰু পাথাৰকান্দিৰ উন্নয়ন হওক, এটাই আমাৰ প্ৰাৰ্থনা। আৰু বৰাক উপত্যকা অসমৰ উন্নয়ন হওক। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আকৌ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'লে অসমৰ উন্নয়ন আৰু ত্বৰিত গতিত উন্নয়ন হ'ব। আৰু আমি জানো, সকলোৱে জানে যে অহা 4 মে যেদিন কাউণ্টিং হ'ব 95+ সিট ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ দখলত যাব, আৰু মুখ্যমন্ত্ৰী হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক পাম। এইটো আমাৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে।